নমস্কাৰ মোৰ নাম ৰেকিব তোমালোকে চাই আছা ৰেকি অফ ইউটিউব চেনেল তো গাইজ ফাইনেলি এডিআৰই যিখন সিলেবাছ হয় সেইখন মুকলি কৰি দিলে গ্ৰেড 3 কি আহিব গ্ৰেড 4 কি আহিব গ্ৰেড 3 লেভেলৰ তিনটা আছে এটা বিএ পাছ লেভেল এটা হাই সেকেন্ডাৰী পাছ আৰু এটা ড্ৰাইভাৰ পোষ্ট কোনটো পোষ্টৰ কি সাবজেক্টৰ কিমান মাৰ্ক আহিব বা গ্ৰেড 4 লেভেলৰ কি আহিব সকলোখিনি ডিটেইলি কৈ আছো ভিডিওটো ভালদৰে চাবা তাৰ আগতে যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিডিও চাইছা তেন্তে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তো সিলেবাছৰ বিষয়ে ডিটেইলি জানিবলৈ আমি আহিছো আমাৰ যেটো অফিচিয়েল ৱেবসাইট আছে indiafastjobalert.com তোমালোকে ইয়াতে চাব পাৰিবা ইয়াতে ক্লিক কৰাৰ পিছতে ওপেন হৈ গল ইয়াতে এডিআৰই সিলেবাছ বুলি আছে সো ইয়াতে চোৱা যদি তোমাৰ টেলিগ্ৰামৰ এপছ আছে তেনে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জয়েন কৰি ৰাখিবা যিকোনো চাকৰি হলে তাৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকিবা ঠিক আছে তো লব আমি এতিয়া তললৈ স্ক্ৰল কৰিছো ইয়াতে টোটাল পোষ্ট আছিল 12600 তাত গ্ৰেড 3 আছিল 7600 আৰু গ্ৰেড 4 আছিল 5000 পোষ্ট আছিল আৰু যদি আমি এটা তললৈ স্ক্ৰল কৰো এতিয়া তোমালোকৰ যেটো এক্সাম হ'ব কিছুমানে মোক কৈ আছে যে অসমীয়াত হ'বনে ইংলিছত হ'বনে বেংগলী কিহত হ'ব এনে সুধিছিলে তো তোমালোকৰ যেটো এক্সাম হ'ব সেই এক্সামটো চাৰিটা ভাষাত হ'ব অসমীয়া বড়ো ইংলিশ আৰু হিন্দী এই চাৰিটা ভাষাত তোমালোকে এক্সাম দিব পাৰিবা মানে কোৱেশ্চনখনতে চাৰিটা ভাষা থাকিব যেটো ভাষাতে তুমি জানা সেইটো ভাষাতে পৰীক্ষা দিবলৈ পাৰিবা ঠিক আছে আৰু আমাৰ যেটো পৰীক্ষা হ'ব এটো ওএমআৰ বেস হ'ব মানে আমি এটা লিখিব নালাগে খালি টিক মাৰ্ক মাৰিলে হ'ল ওএমআৰ বেস যেটো প্ৰিলিমছ বুলি কোৱা হয় সেই ওএমআৰ বেসত তোমালোকৰ পৰীক্ষা হ'ব আৰু পৰীক্ষাৰ যেটো ষ্টাৰ্টিং হেতু তোমালোকে কৈছিলে যে পৰীক্ষাৰ ষ্টাৰ্টিংটো তেওঁলোকে কৈছিলে যে 15 22 আৰু 29 তাৰিখে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 20 27 তাৰিখে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই যে তিনটা ডেট দিয়া হৈছে তিনটা ডেট মানে হৈছে 15 তাৰিখে হয়তো বিএ পাছ লেভেলৰ হ'ব পাৰে বা গ্ৰেড 4 হ'ব পাৰে তো 15 তাৰিখে ধৰি ললো আমি বিএ পাছ লেভেলৰ হৈ গল 22 তাৰিখে হাই সেকেন্ডাৰী পাছ লেভেলৰ হৈ গল আৰু 29 তাৰিখে যেটো ড্ৰাইভাৰ পোষ্ট আছিল সেই ড্ৰাইভাৰ পোষ্টৰ এক্সাম হৈ গল তাৰ পিছত যেটো গ্ৰেড 4 হ'ল গ্ৰেড 4 20 তাৰিখে ধৰি ললো আমি যেটো মেট্ৰিক পাছ লেভেলৰ হৈ গল আৰু 27 তাৰিখে আমাৰ যিবোৰ 8 পাছ লেভেলৰ আছিল তেওঁলোকৰ পৰীক্ষা হৈ যাব সো এইবোৰ হৈছে ডেট এতিয়া আমি মেইন সিলেবাছৰ কথা আমি ডিটেইলি জানিবলৈ চেষ্টা কৰো প্ৰথমতে গ্ৰেড 3 পোষ্টৰ যেটো সিলেবাছ সেই পোষ্টৰ সিলেবাছটো তোমালোকে চাবা ইয়াতে তোমালোকৰ যেটো পৰীক্ষা হ'ব 3 ঘণ্টাৰ পৰীক্ষা হ'ব ভিডিওটো যদি ভালদৰে নোচোৱা পিছত বহুখিনি বস্তু মিছ হৈ যাব সো ভিডিওটো ভালদৰে চাই যাবা ঠিক আছে তো 3 ঘণ্টাৰ তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব এবাৰ কিছুমান কাৰেকচন কৰা হৈছে কিছুমান এড কৰা হৈছে যেটো মাথা ঘোলা হৈ যাব চাই থকা খালি তো ইয়াতে 3 ঘণ্টা পৰীক্ষা অনুষ্ঠিত হ'ব মাল্টিপল চয়েস কোৱেশ্চনছ আহিব 150 মাৰ্কৰ হ'ব এটো মই বিএ পাছ লেভেলৰটো প্ৰথমতে কৈছো যে 3 ঘণ্টা পৰীক্ষা হ'ব মাল্টিপল চয়েস কোৱেশ্চনছ আহিব মানে এটা প্ৰশ্ন চাৰিটা অপচন তাৰে এটা টিক মাৰ্ক মাৰিব লাগে খালি নেকি শুদ্ধ কৰি দিব লাগে আৰু ইয়াৰ 150 টা কোৱেশ্চন আহিব মাৰ্ক থাকিব 175 মাৰ্ক থাকিব ঠিক আছে যদি আমি সাবজেক্ট ওয়াইজ চাও ইয়াতে তোমালোকে চাব পাৰিবা আৰু এটা কথা ইয়াতে তোমালোকক কওঁ এবাৰ নেগেটিভ মাৰ্কিংও এড কৰা হৈছে প্ৰত্যেকটো পোষ্টৰ বাবে তো ইয়াতে নেগেটিভ মাৰ্কিং থাকিব 0.25 তোমালোকৰ নেগেটিভ মাৰ্কিং এবাৰ থাকিব ঠিক আছে তো ইয়াতে কি আহিব সোশ্যাল ষ্টাডিজৰ 30 টা প্ৰশ্ন আহিব জেনাৰেল নলেজৰ 35 টা প্ৰশ্ন আহিব লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি 20 টা প্ৰশ্ন আহিব জেনাৰেল ম্যাথমেটিক্সৰ 30 টা প্ৰশ্ন আহিব জেনাৰেল ইংলিছৰ মানে গ্ৰামাৰ তোমালোকৰ ধৰা 10 টা মান কোৱেশ্চন আহিব তাৰ পিছত ৰিডিং কম্প্ৰিহেনশনছ আৰু ইংলিশ ল্যাঙ্গুৱেজৰ 25 টা এইটো একচুয়ালি গ্ৰামাৰ তো জেনাৰেল ইংলিশ আৰু এইকিটা মিলি পেলা তোমালোকে ধৰা ইয়াত 25 নম্বৰ আৰু ইয়াত 10 নম্বৰ তোমালোকৰ আহিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ এক মাৰ্ককে থাকিব কিন্তু যেটো আমাৰ ৰিডিং কম্প্ৰিহেনশনছ আৰু ইংলিশ ল্যাঙ্গুৱেজ ইয়াতে 2 মাৰ্ককে থাকিব পাৰ কোৱেশ্চন ঠিক আছে তো এইটো হৈ গল বিএ পাছ লেভেলৰ গ্ৰেড 3 পোষ্টৰ সিলেবাস এতিয়া আমি যেটো মানে গ্ৰেড 3 লেভেলৰ যেটো মেট্ৰিক হাই সেকেন্ডাৰী পাছ লেভেলৰ যেটো পোষ্ট হেতু কথা পাতো ইয়াতে 3 ঘণ্টাৰ পৰীক্ষা হ'ব মাল্টিপল চয়েস কোৱেশ্চনছ আহিব মানে এটা প্ৰশ্ন চাৰিটা অপচন থাকিব তাৰে এটা সিলেক্ট কৰিব লাগে 150 টা কোৱেশ্চন আহিব মাৰ্কো থাকিব 150 মাৰ্কে থাকিব ইয়াতো নেগেটিভ মাৰ্কিং আছে যেটো হাই সেকেন্ডাৰী পাছৰ 0.25 নেগেটিভ মাৰ্কিং ইয়াত তোমালোকৰ আছে ঠিক আছে তো ইয়াতে उसके बाद তাৰ পিছতে ইয়াতে তোমালোকৰ কোন সাবজেক্টৰ পৰা কিমান মাৰ্ক আহিব ইয়াতে সোশ্যাল ষ্টাডিজৰ পৰা 30 মাৰ্ক আহিব জেনাৰেল নলেজৰ পৰা 30 মাৰ্ক আহিব লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ পৰা 20 মাৰ্ক আহিব তাৰ পিছত জেনাৰেল ম্যাথমেটিক্সৰ পৰা 35 মাৰ্কস আহিব আৰু জেনাৰেল ইংলিছৰ পৰা 35 মাৰ্কস 35 কোৱেশ্চনছ ইয়াতে তোমালোকে আহিব প্ৰত্যেকটো প্ৰশ্নৰ এক মাৰ্ককে থাকিব ঠিক আছে তাৰ পিছত যেটো আমাৰ গ্ৰেড 3 লেভেলৰ যেটো ড্ৰাইভাৰ পোষ্ট আছে সেই ড্ৰাইভাৰ পোষ্টৰ যেটো সিলেবাস হয় ইয়াতে 3 ঘণ্টা তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব মাল্টিপল চয়েস কোৱেশ্চনছ আহিব 150 মাৰ্কৰ হ'ব 150 টা কোৱেশ্চনে আহিব আৰু ইয়াতো নেগেটিভ মাৰ্কিং আছে 0.25 নেগেটিভ মাৰ্ক ইয়াতো আছে ঠিক আছে তো
তো ইয়াতে যদি আমি চাওঁ সোশ্যাল ষ্টাডিজৰ পৰা 20টা কুৱেশ্যন আহিব, জেনেৰেল নলেজৰ পৰা 30টা প্ৰশ্ন আহিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা আহিব, জেনেৰেল মেথমেটিক্সৰ পৰা 30টা আহিব, তাৰপিছত জেনেৰেল ইংলিছৰ পৰা 30টা আৰু এটা ৰুট ট্ৰান্সপৰ্ট বুলি এটা তেওঁলোকে এড কৰিছে, ৰুট ট্ৰান্সপৰ্ট বুলি এটা এড কৰিছে য'ত 20 মাৰ্ক আহিব। এইটো হয়তো যিসকল মানে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা এনেকুৱা ধৰণৰ সুধিব পাৰে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যিবোৰ ধৰক কিছুমান চিটুৱেশ্যনছ তোমালোকক হয়তো দিয়া হ'ব যে গাড়ী এখন চলাই গ'লে এনেকুৱা এটা হ'লে এনেকুৱা কি কৰিব লাগিব, এনেকুৱা কিছুমান হয়তো চিটুৱেশ্যন তোমালোকক দিয়া হ'ব য'ত 20টা কুৱেশ্যন আহিব, প্ৰত্যেকটো কুৱেশ্যন 1 মাৰ্কে থাকিব। তো এইখিনি হৈছে গ্ৰেড 3 লেভেলৰ প্ৰশ্নৰ চিলেবাছৰ কথা মই ক'লোঁ। এতিয়া যিটো গ্ৰেড 4 লেভেলৰ চিলেবাছটোৰ কথা কোৱাৰ আগতে আমাৰ টিমে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে আপোনালোকৰ এক্সামৰ বাবে, বহু বেছি ইম্পৰ্টেণ্ট নোট হয়। মই আপোনালোকক ডেমোটো দেখাই দিছোঁ, তোমালোকে ইয়াতে চোৱা। তো ইয়াতে চোৱা, যেতিয়া তোমালোকে পে' কৰিবা, পে' কৰাৰ পিছতে এইকেইটা PDF পাবা য'ত তোমাৰ ৰিজনিঙৰ আছে, তাৰপিছত ইয়াতে পলিটি আছে, মেথছৰ আছে, হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী, তাৰপিছত জেনেৰেল ছায়েন্সৰ আছে, জেনেৰেল ইংলিছৰ আছে, ইকনমিক্সৰ আছে, কাৰেণ্ট এফেয়াৰ্ছ যিটো 2023 চনৰ পৰা এতিয়ালৈকে যিটো কাৰেণ্ট এফেয়াৰ্ছ সেইটো আছে, তাৰপিছত কম্পিউটাৰ ৰিলেটিভ যিমানে কুৱেশ্যন গোটেইখিনি আছে, ডিটেইলিও আছে আৰু MCQ বেছো আছে, তাৰপিছত আৰ্ট এণ্ড কালচাৰ আছে। এই যিমানখিনি তোমালোকে দেখিছা প্ৰত্যেকটো এখন ই বুক আছে য'ত ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে আছে, কনচেপ্ট ৱাইজ ধুনীয়াকৈ এখন কিতাপৰ নিচিনাকৈ মানে ধুনীয়াকৈ ধৰক এখন কিতাপত কিমান পেজ থাকে সেই গোটেইখিনি পেজ একদম কম কৰি যিমান পাৰি কম কৰি পেলাই বুক বনোৱা হৈছে। সেই বুকটোত গোটেই কিতাপখনত যিমানখিনি বস্তু পাবা সেইখিনিতে তাতে পাই যাবা। এক্সাম্পল দেখাই দিছোঁ, ইয়াতে তোমালোকক যদি মই হিষ্ট্ৰীটোকে দেখাই দিওঁ, তো এইটো হৈছে হিষ্ট্ৰী বুকটো। ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াতে 5টা PDF অ'পেন হৈ যাব। ইয়াতে কি আছে চোৱা, ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী বুক। এই বুকখনত ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে ডিটেইলি কনচেপ্ট ৱাইজ লিখা আছে। ইয়াতে MCQ বেছ নহয় যে এটা প্ৰশ্ন 4টা অপশ্যন তাৰ এটা চাব লাগে, এনেকুৱা নহয়। ইয়াতে কনচেপ্ট ৱাইজ লিখা আছে। মই ডেমোটো দেখাই দিওঁ তোমালোকক। ইয়াতে ক্লিক কৰাৰ পিছতে এইখন অ'পেন হৈ যাব। এনেকৈ অ'পেন হোৱাৰ পিছতে তোমালোকে ইয়াতে চোৱা কি ছাবজেক্ট আছে, ঠিক আছে। তো ইণ্ডিয়ান হিষ্ট্ৰী কি ছাবজেক্ট আছে সেই ছাবজেক্টৰ বিষয়ে ধুনীয়াকৈ ইয়াতে ইংলিছতো আছে, অসমীয়াতো আছে, এনেকৈ তোমালোকে ইয়াতে প্ৰত্যেকটো পাই যাবা, ঠিক আছে। মানে গোটেই কিতাপখনত যিখিনি ইম্পৰ্টেণ্ট গোটেইখিনি বস্তু ইয়াতে ধুনীয়াকৈ তোমালোকক এক্সপ্লেইন কৰা হৈছে এই বুকখন। এইখন হৈছে ইণ্ডিয়ান হিষ্ট্ৰী। যদি আমি চাওঁ অসম হিষ্ট্ৰী, চ' অসম হিষ্ট্ৰীও এনেকুৱা বুক এখন আছে, এইখন চোৱা আছাম হিষ্ট্ৰী। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ অ'পেন হৈ গ'ল। ইয়াতে চোৱা আছাম হিষ্ট্ৰীও ঠিক তেনেকৈ ইয়াতে কি আছে, ইয়াতে গোটেইখিনি বস্তু আছে, অসম ইতিহাসৰ ভাগ আছে, প্ৰাচীন অসমৰ ইতিহাস আছে, গোটেইখিনি বস্তু আছে ইয়াতে। ঠিক তেনেকৈ কনচেপ্ট ৱাইজ ধুনীয়াকৈ ইয়াতে মানে ধুনীয়াকৈ লিখা হৈছে কনচেপ্ট ৱাইজ, ঠিক আছে। তো এইখিনি হৈছে এখন বুক, মানে এই দুখন বুকত ধুনীয়াকৈ কনচেপ্ট ৱাইজ আছে। এতিয়া ইয়াতে কিছুমান MCQ বেছ কুৱেশ্যন আছে। ইয়াতে চোৱা আছাম হিষ্ট্ৰী ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে MCQ বেছ কুৱেশ্যন হ'ব। মানে অসম হিষ্ট্ৰীৰ ভিতৰত যিমানখিনি কুৱেশ্যন থাকিব পাৰে গোটেই কুৱেশ্যন ইয়াতে এড কৰা হৈছে অসমীয়া আৰু ইংলিছ মাধ্যমত, এই দুটা PDFত আছে। আৰু ইণ্ডিয়ান হিষ্ট্ৰী যিমানখিনি MCQ বেছ আছে ইয়াতে তোমালোকে পাই যাবা, ঠিক আছে। তো এইটো হৈছে মই তোমালোকক দেখালোঁ এতিয়া হিষ্ট্ৰী। এতিয়া যদি চাওঁ আমি পলিটি, পলিটি অ'পেন কৰাৰ পিছত ইয়াত 3টা PDF আহি গ'ল। ইয়াতে এখন চোৱা, এই পলিটি যিখন বুক এইখন হৈছে বুক। ইয়াতে ইণ্ডিয়ান পলিটি গোটেই ডিটেইলি আছে। ইয়াতে মই অ'পেন কৰি দেখাই দিওঁ। কিছুমানে কৈছে যে MCQ বেছ তই দি আছ, ইয়াতে চোৱা ইয়াতে ইণ্ডিয়ান পলিটিৰ বিষয়ে সকলোখিনি ডিটেইলি আছে। তাৰপিছত ইয়াতে ধুনীয়াকৈ কনচেপ্ট ৱাইজ ইংলিছ আৰু অসমীয়া মাধ্যমত ধুনীয়াকৈ ইয়াতে লিখা আছে। তোমালোকে চোৱা, মই ডেমো দেখাই দিলোঁ। তো ইয়াতে গোটেই কিতাপখনৰ বিষয়ে ধুনীয়াকৈ ইয়াতে আছে। তাৰপিছত ইয়াতে MCQ বেছ কুৱেশ্যনো আছে। চোৱা ইণ্ডিয়ান হিষ্ট্ৰী MCQ বেছ কুৱেশ্যন ইয়াতে পাই যাবা, আৰু ইয়াতে আছাম হিষ্ট্ৰী MCQ বেছ। তো কেনেকুৱা MCQ বেছ মই দেখাই দিছোঁ। চোৱা ইয়াতে অ'পেন কৰাৰ পিছতে এনেকৈ মানে এটা প্ৰশ্ন যিটো 4টা অপশ্যন থাকে ন, এনেকৈ এইটো প্ৰশ্ন আছে, এই প্ৰশ্নটো 4টা অপশ্যন আছে, তাৰ লগতে আকৌ এনচাৰ আছে, তাৰ লগতে কিছু এক্সপ্লেনেশ্যনো আছে। এনেকৈ অসমীয়াটো আছে, ইংলিছতো আছে, অলপ তলে চালে হ'ল। মই এটা লিখিয়ে দিছোঁ। চোৱা ইয়াতে লিখা আছে, চোৱা ইংলিছ মিডিয়াম 3ৰ পৰা 57লৈ আৰু 57ৰ পৰা 104লৈ আছে আছামিজ মিডিয়াম। তো ইয়াতে এটা PDFতে এনেকৈ গোটেইখিনি PDFতে এনেকৈ গোটেইখিনি বস্তু আমাৰ কনচেপ্ট ৱাইজ ধুনীয়াকৈ এড কৰা হৈছে। তাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছো ইয়াতে পাই যাবা। আৰু ইয়াতে খুব ধুনীয়াকৈ আমাৰ যদি চাওঁ, ইয়াতে তোমালোকক যদি আমি কালচাৰ বিষয়টো দেখাওঁ, আৰ্ট এণ্ড কালচাৰ, ইয়াতে চোৱা বুকখন এইখন আৰু MCQ বেছ এইখিনি। তো বুকখন যদি আমি অ'পেন কৰোঁ, ইয়াতে তোমালোকে দেখিলে আচৰিত হৈ যাবা। চোৱা ইয়াত কিমান ধুনীয়াকৈ আছে। ইয়াতে গোটেইখিনি টপিক এড কৰা হৈছে, টপিকখিনিৰ লগতে ইয়াতে তোমালোকক ফটো এড কৰা হৈছে। চোৱা ইয়াতে খুব ধুনীয়াকৈ ইংলিছত আছে, অসমীয়াত আছে, তাৰ লগতে ফটো ছাইডত এড কৰা হৈছে। চোৱা প্ৰত্যেকটো ধুনীয়াকৈ ফটো এড কৰি ধুনীয়াকৈ বুজোৱা হৈছে। যদিহে তোমালোকে এইখিনি নোট বাই কৰিব বিচৰা, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, লিংকত ক্লিক কৰি এইখিনি বুক বাই কৰি ল'ব পাৰিবা। কিন্তু এইখিনি বুক তোমালোকে বেলেগক শ্বেয়াৰ কৰিব নোৱাৰিবা, তোমালোকে নিজে পঢ়িব পাৰিবা, ঠিক আছে। তো এইখিনি মই তোমালোকক কৈ দিলোঁ। এতিয়া আমি যিটো আমাৰ গ্ৰেড 4 পষ্ট আছিলে, সেই গ্ৰেড 4 পষ্টৰ যিটো চিলেবাছ সেইটোৰ বিষয়ে কৈছোঁ। প্ৰথমতে যিটো মেট্ৰিক লেভেলৰ যিটো পষ্ট হয় সেইটো কথা কৈছোঁ। মেট্ৰিক লেভেলৰ তোমালোকৰ 2.5 ঘণ্টা পৰীক্ষা অনুষ্ঠিত হ'ব মেট্ৰিক লেভেলৰ, আৰু য'ত মাল্টিপল চইচ কুৱেশ্যনছ আহিব, মানে এটা প্ৰশ্ন 4টা অপশ্যন আহিব, য'ত
135টা কুৱেশ্যন আহিব আৰু যিটো মাৰ্ক থাকিব 135 মাৰ্কে থাকিব তোমালোকৰ 0.25 তোমালোকৰ নিগেটিভ মাৰ্কিং থাকিব য'ত ইংলিছ ছ'চিয়েল ষ্টাডিজ মেথমেটিক্স জেনেৰেল ইংলিছ তাৰপিছত মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিঙৰ তোমালোকে কুৱেশ্যন ইয়াতে তোমালোকে আহিব পাই যাবা ঠিক আছে ইয়াতে কুৱেশ্যন আহিব তাৰপিছত যিটো আমাৰ 8 পাছ লেভেলৰ যিটো গ্ৰেড 4 পোষ্ট আছিলে ইয়াতে 2.5 ঘণ্টা পৰীক্ষা হ'ব মাল্টিপল চইচ কুৱেশ্যনছ আহিব 135টা কুৱেশ্যন আহিব 135 নম্বৰ থাকিব 0.25 নিগেটিভ মাৰ্কিং ইয়াতো আছে মানে যোৱাবাৰ নাছিলে এবাৰ ইয়াত চবতে নিগেটিভ মাৰ্কিং দি দিলে কাৰণ ইমান কেণ্ডিডেট কাটিব কেনেকৈ এনেকৈ কাটিব লাগিব চ' ইয়াতে যিটো চিলেবাছ হয় যেনে ইংলিছৰ আহিব তাৰপিছত ছ'চিয়েল ষ্টাডিজ আহিব মেথমেটিক্স আহিব জেনেৰেল নলেজৰ আহিব মেণ্টেল এবিলিটি লজিকেল ৰিজনিং এনেকুৱা ধৰণৰ 8 পাছ লেভেলৰ তোমালোকে কুৱেশ্যন ইয়াতে দেখিবলৈ পাবা ঠিক আছে তো ইয়াতে তোমালোকৰ যোৱাবাৰ হৈ যোৱা পৰীক্ষা যিবোৰ প্ৰশ্ন কাকত ইয়াতে মই দি দিছোঁ চোৱা ইয়াতে পেপাৰ গোটেইকেইখন পেপাৰে ইয়াতে দিয়া আছে ইয়াত ক্লিক কৰি পেপাৰকেইখন তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদিহে তোমালোকে আমাৰ যিখিনি নোট বাই কৰিব বিচাৰা তেন্তে এই পেন আউট ক্লিক কৰি পেলাই আমাৰ নোটখিনি তোমালোকে বাই কৰিব পাৰিবা তো ইয়াতে ক্লিক কৰাৰ পিছতে এনেকৈ অপেন হৈ যাব এনেকৈ অপেন হোৱাৰ পিছতে এই নোটখিনিৰ বিষয়ে ডিটেইলি সকলোখিনি বস্তু একদম ধুনীয়াকৈ দিয়া আছে চোৱা ইয়াতে গোটেইখিনি বস্তু ধুনীয়াকৈ লিখা আছে ইয়াতে যদি ডেমো চাব বিচাৰে ইয়াতে ডেমো লিংকো দিয়া আছে তাৰ লগতে কেনেকৈ বাই কৰিব লাগে বা কেনেকৈ ডাউনলোড হ'ব ইয়াতে ধুনীয়াকৈ ভিডিঅ' আকাৰে মই দি দিয়া আছে তোমালোকে চাই লৈ পেলাই ধুনীয়াকৈ বাই লৈ কৰিব পাৰিবা মই আশা কৰোঁ চিলেবাছৰ বিষয়ে সকলো গম পাই গ'লা তাৰ আগতে যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিডিঅ' চাইছা তেনেহ'লে ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ